গোলাপউদ্দিন আৰু ফৰিদুল ইছলাম আটক ধিংকাণ্ডৰ পলাতক দুই আছামীক আটক কৰিছে নগাঁও আৰক্ষীয়ে। ধিঙৰ ধৰ্ষণ কাণ্ডৰ পলাতক দুই অভিযুক্ত গোলাপউদ্দিন আৰু ফৰিদুল ইছলামক নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত হাজিৰ কৰোৱালে সংখ্যালঘু সংগঠনৰ নেতাই। ডিমাপুৰ আৰু মৰিগাঁৱত আত্মগোপন কৰি আছিল দুই অভিযুক্ত। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দুইজনকে নগাঁও আৰক্ষীক চমজাই দিয়ে। দুয়োকে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। গোলাপউদ্দিনক মৰিগাঁৱৰ পৰা আৰু ফৰিদুল ইছলামক ডিমাপুৰৰ পৰা লৈ আনি নগাঁও আৰক্ষীক চমজাই দিয়ে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। আপোনালোকৰ বাবে এয়া বক্তব্য আগবঢ়াইছোঁ। চুল কাটে আমার লুরা চুল কাটি পেলাই ঘরত ঘুমাই আছিল আর ইয়া ইমান বল খেলিয়ে থাকে রাতি পরা শুয়ে আছে আমার লুরা কিনো করা নাই আমার লুরা বাল লুরা এইটো ভয় লাগে এইটো লগৰ লুরা যে মৰিছে সেইটো কাৰণে ভয়ৰ কাৰণে ইয়া পলাই গেল। এটা কি আত্মসমৰ্পণ কৰিছে নেকি আজি ধৰা দিছে? আমি লৈ আইছো ছাৰেরা লৈ আইছি এসপি ছাৰৰ লৈ আইছি এসপি ছাৰে কৈ দিছে লৈ আইছি বাদে জানের ভয়ে বলাইছে জানের ভয়ে মানুষ আমরা আইনা দিছি আমরা পোলা আমার পুত কোনো দোষ করছে না ফরিদুল ইসলাম আমার পুতে কোনো দোষ করছে না এলাকা আইনে খারাপ পাইতেছে তা আমার পুত যদি দোষ করছে না আমি আইনে এলাকা আইনে রাতো দিচ্ছি আইনে আমার পুতেরে বাঁচাইব। আৰু আমি বেয়া কামক কেতিয়াও সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰশ্ৰয় নিদিওঁ। আৰু এজনকে যিজন মূল অভিযুক্ত বুলি কৈছিলে তাফাজুল ইছলাম ইতিমধ্যে তেখেতৰ মৃত্যু হৈছে, পানীত জঁপিয়াই মৃত্যু হৈছে বুলি আমি গম পাওঁ। আৰু দুজন ব্যক্তি আছিলে, দুজন ল'ৰা আছিলে, ফৰিদুল ইছলাম আৰু গোলাপউদ্দিন। আমি তেওঁলোকৰ পৰিয়ালৰ সৈতে আমি সম্পূৰ্ণ যোগাযোগ ৰাখিছোঁ। আৰক্ষী অধীক্ষকৰ সৈতে আমি যোগাযোগ ৰাখি পেলাই আমি গম পাইছোঁ তেওঁলোকৰ ওপৰত অভিযোগ আছে, কিন্তু আমি নাজানো তেওঁলোকে বাৰে বাৰে আমাক কৈছে যে তেওঁলোকৰ দুখ নাইকিয়া, কোনো ধৰণৰ বেয়া কামত তেওঁলোকে জড়িত নাছিল। যদি তেওঁলোকক অনা হৈছে 100% আমি কৈছোঁ, আমি আলোচনা কৰি পেলাই আনি দিছোঁ। কিন্তু কথা হ'ল ইয়াত যাতে কোনো ধৰণৰ যাতে উল্টা পুল্টা কোনো হেৰি নহয়। যদি তেওঁলোকে প্ৰকৃতাৰ্থত যদি দোষী হয় তেওঁলোকে শাস্তি হওক, আমাৰ কোনো অসুবিধা নাই। যদি তেওঁলোক ইয়াৰ লগত জড়িত নাই ভালকৈ তদন্ত কৰিব লাগে। তদন্ত স্পষ্ট কৰি পেলাই যিজন ব্যক্তি মেইন কালপিত বেয়া কাম কৰিছে আইনৰ আওতাত আনি তেওঁলোকৰ বিচাৰ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে কৈছোঁ। আমি কোনোদিন অপৰাধীৰ লগত আমি কোনোদিন তেওঁলোকক আমি চাথ নিদিওঁ। সামাজিকভাৱে আপোনালোকে সংখ্যালঘু হিচাপে সহায় কৰিছে? কোনো সংখ্যালঘু আমি সম্পূৰ্ণৰূপে সংখ্যালঘু সংগ্ৰাম পৰিষদ, আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদ আমাৰ সংগঠনৰ নাম। আমি চবৰ লগতে আপোনালোকে গম পায় জোনাৰাম বৰাক যেতিয়া নেকি আপোনাৰ বহিৰাজ্যত কবৰ দিয়া হৈছিলে তেখেতৰ বিৰুদ্ধে আমি কৰিছিলোঁ সম্পূৰ্ণৰূপে সংগ্ৰাম পৰিষদে প্ৰথম গৈ পেলাই তেওঁলোকৰ পদক্ষেপ গ্ৰহণ কৰিছিলোঁ, যিমান পাৰোঁ সহায় কৰিছোঁ। আমাৰ নামে সংখ্যালঘু সংগ্ৰাম পৰিষদ। ইছলাম ধৰ্মৰ মানুহখিনি ওলাই আহিছে একমাত্ৰ এই ছোৱালীজনীক ন্যায় দিয়াৰ কাৰণে। আৰু তাফাজুল যেতিয়া পুখুৰীত পৰি মৃত্যু হৈছিল তাৰপিছত এই দুজন ল'ৰা পুলিচৰ ভয়তে হয়তো আত্মগোপন হৈ আছিলে, আৰক্ষী বিচাৰি পোৱা নাছিলে। গতিকে আমাৰ কথা হ'ল আমি আৰক্ষীক সহায় কৰা আৰু সমাজত অপৰাধী মুক্ত হোৱাৰ আমাৰ এটা লক্ষ্য। গতিকে পৰিয়ালে আমাৰ লগত যোগাযোগ কৰিছে আৰু আমি পৰিয়ালৰ লগত যোগাযোগ কৰি যোৱা ৰাতি নাগালেণ্ডৰ পৰা আৰু মৰিগাঁৱৰ পৰা দুজন ল'ৰাক ফৰিদুল আৰু গোলাপহুছেনক আমি উঠাই পেলাই আমি আৰক্ষীৰ লগত যোগাযোগ কৰি ইতিমধ্যে আৰক্ষীৰ হাতত আমি চমজাই দিছোঁ। আৰক্ষীয়ে সত্য প্ৰতিষ্ঠা কৰিব লাগে আৰু এইটো সঠিকভাৱে তদন্ত কৰি যদি সঁচা অৰ্থত তেওঁলোক দুই হয় নিশ্চয় আইনৰ জৰিয়তে আইনৰ কাঠগড়াত থিয় কৰাই কঠোৰৰ পৰা কঠোৰতম শাস্তি আমি দিবলৈ আমি দাবী জনাইছোঁ। আৰু যদি সঁচা অৰ্থত তেওঁলোক দুই নহয় কোনো ৰাজনৈতিক মুনাফা স্বাৰ্থকৰ কাৰণে কোনো ৰাজনৈতিক উচটনিত তেওঁলোক যাতে তাফাজুলৰ নিচিনা বা বিভিন্ন ধৰণৰ তেনেকুৱা এনকাউণ্টাৰৰ নিচিনা ঘটনা নহয় তাৰ বাবে আমি আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ। আমি নাগালেণ্ড ডিমাপুৰৰ পৰা আমি আনিছোঁ ৰাতি গৈ, আৰু এজনক মৰিগাঁৱৰ পৰা আমি আনিছোঁ। কথা হ'ল অপৰাধ তেওঁলোকে সঁচা অৰ্থত যদি অভিযোগ তেওঁলোকৰ ওপৰত আহিছে অভিযোগ হিচাপে পলাই থাকিলে লাভ নাই। আমি পৰিয়ালৰ লগত যোগাযোগ কৰিছোঁ, আমাৰ লগত যোগাযোগ কৰিছে যে অতি অনতি পলমে আৰক্ষীৰ ওচৰত আপোনালোকে চমজাই দিয়ক। তেওঁলোকে হয়তো ভয় খাইছে, এটা সংগঠনৰ প্ৰয়োজন। গতিকে আমাৰ লগত যোগাযোগ কৰাৰ পিছত আমি তেওঁলোকৰ দায়িত্ব যিহেতু আমি লৈছোঁ, যিহেতু অপৰাধ মুক্ত কৰাৰ ক্ষেত্ৰত সংখ্যালঘু সংগ্ৰাম পৰিষদ সদায় বদ্ধপৰিকৰ।